তাৰ কাৰণে উদ্যোক্তা শ্যামকানু মহন্তই যদি কয় মই নেজানো নহ'ব নহয়, কিয় লৈ গৈছিল আমাৰ জাতীয় সম্পদক? জাতীয় সম্পদক লৈ গৈছে, ভালকৈ তাত ৰাখিব লাগিব, যতন ল'ব লাগিব। সিদ্ধাৰ্থ শৰ্মা তেওঁ মেনেজাৰ, তেওঁৰ দায়িত্ব কি? জাতীয় সম্পদক লৈ গৈছে, হীৰা হয় আমাৰ। এই হীৰা টুকুৰাক তেওঁলোকে যত্ন লোৱাৰ দায়িত্ব তেওঁলোকৰ আছিল। তেওঁলোকে যত্ন লোৱা নাই। চূড়ান্ত গাফিলতি, এটা অক্ষমনীয় অপৰাধ, আনএক্সকিউজেবল ক্ৰাইম। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নেজানে? যদি জানে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু জানিব লাগিব, কাৰণ ডবল ইঞ্জিন চৰকাৰ। প্ৰথম প্ৰশ্ন যে জুবিন গাৰ্গক ছিংগাপুৰলৈ কোনে মাতি দিছিল? শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁলোকে মাতি লৈ গৈছিল, তেওঁলোক উদ্যোক্তা, গতিকে দায়িত্ব তেওঁলোকৰ। প্ৰথম লগত কোন গৈছিল? মেনেজাৰ। মেনেজাৰৰ দায়িত্বত টকা গণাৰ কামেই নহয়, সম্পূৰ্ণ তেওঁ যত্ন লোৱা, কোনটো সময়ত দৰৱ খাব, কোনটো সময়ত খোৱা খাব, কোনটো সময়ত শুব, এই সকলো যত্ন লোৱাৰ দায়িত্বটো মেনেজাৰৰ। আকৌ ছিংগাপুৰ অসম এছ'চিয়েশ্যন তেওঁলোকে সাগৰৰ পাৰলৈ লৈ গৈছিল, গতিকে তেওঁলোকো আৰু তাৰ হাঁহি খিকিন্দালি কৰি আছে তেওঁলোকে তাত, তেওঁলোকে কিন্তু পানীত নমানে। ৩ নম্বৰ, আৰু তেওঁৰ যতনৰ লগত যিসকল জড়িত তেওঁলোক সকলো, আৰু বাৰে প্ৰতি কৈছে চিকিৎসকে যে জুই আৰু পানীৰ ওচৰলৈ নিব নালাগে। তাৰ পিছতো সাগৰৰ পাৰলৈ কেনেকৈ যাব পাৰিলে, সেইটোৱে মূল প্ৰশ্ন। কেনেকৈ যাব পাৰিলে? তাৰ কাৰণে উদ্যোক্তা শ্যামকানু মহন্তই যদি কয় মই নেজানো নহ'ব নহয়, কিয় লৈ গৈছিল আমাৰ জাতীয় সম্পদক? জাতীয় সম্পদক লৈ গৈছে, ভালকৈ তাত ৰাখিব লাগিব, যতন ল'ব লাগিব। সিদ্ধাৰ্থ শৰ্মা তেওঁ মেনেজাৰ, তেওঁৰ দায়িত্ব কি? জাতীয় সম্পদক লৈ গৈছে, হীৰা হয় আমাৰ। এই হীৰা টুকুৰাক তেওঁলোকে যত্ন লোৱাৰ দায়িত্ব তেওঁলোকৰ আছিল। তেওঁলোকে যত্ন লোৱা নাই। চূড়ান্ত গাফিলতি, এটা অক্ষমনীয় অপৰাধ, আনএক্সকিউজেবল ক্ৰাইম। আৰু সেইকাৰণে ক'ব খুজিছো অসম চৰকাৰক যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নে নাজানে? ক'ত আছে? প্ৰথম কথা নহয়, আমাৰ প্ৰশ্নটো স্পষ্ট, ক'ত আছে জানে নে নাজানে? এখন চৰকাৰটো ক'ত আছে? অসমত আছে নে ভাৰতত আছে নে পৃথিৱীৰ ক'ত আছে? এই কথাটো অসম চৰকাৰে জানে নে নাজানে? চৰকাৰখনটো জানিব লাগিব, কাৰণ ডবল ইঞ্জিন চৰকাৰ নহয় এতিয়া দিল্লীটো চৰকাৰ। গতিকে ইণ্টেলিজেঞ্চ চোৰাংচোৱা বিভাগ লগাই হলেও পৃথিৱীৰ য'তে আছে, অসম যদি আছে, ভাৰতত যদি আছে, পৃথিৱীৰ যিকোনো কোণত নাথাকিলেও ডবল ইঞ্জিন চৰকাৰে তেওঁলোকৰ চোৰাংচোৱা লগাই ক'ত আছে উলিয়াব লাগিব। সেইকাৰণে আমাৰ প্ৰশ্নটো হ'ল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নে নাজানে? যদি জানে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু জানিব লাগিব, কাৰণ ডবল ইঞ্জিন চৰকাৰ। পৃথিৱীৰ ক'ত আছে চৰকাৰে জানিবই লাগিব। ২ নম্বৰ কথা, ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিবোৰ ব্যক্তিবোৰ ছিংগাপুৰতে আছে, লৈ আহিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। এনেই কিন্তু টেটু ফালি চিঞৰি লাভ নাই। যিসকলে নেকি জুবিন গাৰ্গক ন্যায় দিব লাগে সেইসকলে অপৰাধীক ৰক্ষণাবেক্ষণ দিছে, আৰু যিসকলে নেকি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চিঞৰি ফুৰিছে, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কান্দি ফুৰিছে, থানাই থানাই গৈ এজেহাৰ দিছে, সেইসকলক পুলিচে ধৰি জেলত ভৰাই ৰাখিছে। আৰু সেইসকলক মানে এনআইএ নিচিনা এটা মানে ডাঙৰ অপৰাধত মানে সিহঁতে মানে জেলত ভৰাই ৰাখিছে। বিকাশ অসমকো পুলিচে আটক কৰিলে, যিহেতু বিকাশ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চিঞৰি আছিল, ন্যায়ৰ বাবে যুঁজি আছিল, সেইকাৰণে বিকাশ অসমকো জেলত ভৰালে। আৰু অজয় ফুকন আৰু ভিক্টৰ দাসক এনআইএ লগালে। এনআইএ সেইসকলক লগাব লাগিছিল জুবিন গাৰ্গক যিয়ে নেকি মৃত্যু মুখলৈ ঠেলি দিছিল ছিংগাপুৰত নি, সেইসকলক এনআইএ লগাব লাগিছিল, কিন্তু লগালে ভিক্টৰ দাস আৰু অজয় ফুকনক। আপোনালোকে ভাবক, বিজেপি চৰকাৰ, পুলিচ প্ৰশাসনে অপৰাধীক ৰক্ষণাবেক্ষণ দিছে নে শাস্তি দিছে? অপৰাধীক কিয় ধৰিব পৰা নাই? কিয় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি থকা সেই লোকক, চিঞৰি থকা লোকক, আন্দোলন কৰা লোকক পুলিচ প্ৰশাসনে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে? কি কাৰণত? আপোনালোকে এবাৰ ভাবি চাওক, পুলিচ প্ৰশাসনে কেনেকৈ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে। মই যদি আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চিঞৰিছোঁ, মোক পুলিচে ধৰি লৈ যাব। ঠিক তেনেকুৱা হৈ আছে বৰ্তমান সময়ত। জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়, এইটো চিধা কথা, এইটো একেবাৰে সঁচা কথা। গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হৈছে শ্যামকানু মহন্ত। ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক, আৰু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু মহন্তৰ যিখন বিমানেৰে শ্যামকানু মহন্ত আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছেহি, এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে আহি উপস্থিত হৈছেহি, আৰু এই মুহূৰ্তত শ্যামকানু মহন্তক যিখন কাৰ্গো গেট আছে, সেই কাৰ্গো গেটেৰে বাহিৰলৈ উলিয়াই অনা
হ'ব আৰু ইয়াৰ পৰা উলুবাৰী স্থিত CIDৰ কাৰ্যালয়ত লৈ যোৱা হ'ব শ্যাম কানু মহন্ত। প্ৰায় 13টা দিনৰ অন্তত শ্যাম কানু মহন্ত আহি ইতিমধ্যে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক। প্ৰশ্ন উত্থাপন হৈছে ইয়াক গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ। 13টা দিন আত্মগোপন কৰি লুকাই থাকি পলাই থাকি শ্যাম কানু মহন্ত পলাই থকাৰ অন্তত শ্যাম কানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সতীৰ্থ সাংবাদিকক কিছু কেমেৰাৰ পৰা আঁতৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে কাৰ্গো গেটেৰে আৰু কেইটামান মুহূৰ্তৰ পাছত বাহিৰলৈ অনা হ'ব শ্যাম কানু মহন্তক। আৰু যি নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তা ব্যৱস্থা CIFৰ জোৱান, CISFৰ জোৱান, SSB জোৱানসকল, CRPFৰ জোৱান, অসম আৰক্ষীৰ জোৱানসকল মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। আমি আপোনালোকক দেখুৱাই আছো এই দৃশ্য, গুৱাহাটী বিমানবন্দৰৰ দৃশ্য। এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে কিছু সময় পূৰ্বে আহি গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হৈছে শ্যাম কানু মহন্ত। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত। আৰু শ্যাম কানু মহন্তই ছিংগাপুৰত যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰিছিল, সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত লৈ গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক। কিন্তু তাৰ পাছত দেখা পোৱা গৈছে কোনো গুৰুত্ব দিয়া দেখা পোৱা নগৈছিল। শ্যাম কানু মহন্তই কোৱা মতে তেওঁৰ অজ্ঞাতে জুবিন গাৰ্গ তেওঁ সাঁতুৰিবলৈ গৈছিল। কিন্তু জুবিন গাৰ্গক ছিংগাপুৰলৈ নি এনেদৰে অকলে এৰি দিয়া আৰু তাৰ পাছত যি ঘটনা সংঘটিত হ'ল তাকে লৈ 13টা দিনতো শ্যাম কানু মহন্ত কোনো অনুতপ্ত হোৱা দেখা পোৱা নগ'ল। বৰঞ্চ তাৰ পৰিৱৰ্তে বিভিন্ন সময়ত তেওঁ ভাষ্য সলনি কৰাহে পৰিলক্ষিত হৈছে। 19 ছেপ্টেম্বৰ সেই অভিশপ্ত দিনটোত হৈছিল সেই কোনেও নভবা সেই ঘটনাটো সংঘটিত হৈছিল। অসমৰ ৰাইজে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছিল। ছিংগাপুৰলৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত মাতি নি এলাগী কৰিছিল শ্যাম কানু মহন্ত। আমি ইতিমধ্যে দেখুৱাইছো আৰক্ষী নিৰাপত্তাৰক্ষীৰ এক বেষ্টনীৰ মাজতে শ্যাম কানু মহন্তক লৈ অনা হৈছে। আমি দেখুৱাইছো এই মুহূৰ্তত কেইবাখনো এক প্ৰকাৰ ক'বলৈ গ'লে CIDৰ দুগৰাকী বিষয়াই গৈ পেলাই আনিছিল শ্যাম কানু মহন্তক। আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছো। ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ কাৰ্গো গেটেৰে শ্যাম কানু মহন্তক বাহিৰলৈ লৈ অনা হৈছে। আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত ইয়াতে শ্যাম কানু মহন্তক লৈ অনা হৈছে। আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে শ্যাম কানু মহন্তক লৈ অনা হৈছে। শ্যাম কানু মহন্তক আমি আপোনালোকক দেখুৱাম। এই শ্যাম কানু মহন্তক একেলগে হৈছে এইখন গাড়ীৰে শ্যাম কানু মহন্তক লৈ যোৱা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শ্যাম কানু মহন্তক লৈ যোৱা হৈছে। আৰু এয়া গুৱাহাটী বিমানবন্দৰৰ পৰা উলিয়াই নিয়া হৈছে শ্যাম কানু মহন্তক। দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে। শ্যাম কানু মহন্তৰ লগত সিদ্ধাৰ্থ শৰ্মা আছে নে নাই এই মুহূৰ্তে স্পষ্ট হোৱা নাই। কিন্তু এইখিনিতে ক'ব লাগিব শ্যাম কানু মহন্তক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছে। CID কাৰ্যালয়লৈ লৈ যোৱা হৈছে শ্যাম কানু মহন্তক। আমি আপোনালোকক দেখুৱাইছো এই দৃশ্য বিমানবন্দৰৰ পৰা। কেইবাখনো নিৰাপত্তা
ৰক্ষী গাড়ী আপোনালোকে ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো যে কি ধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী বিমানবন্দৰৰ পৰা উলিয়াই নিয়া হৈছে শ্যামকানু মহন্তক। শ্যামকানু মহন্তক এই মুহূৰ্তত লৈ যোৱা হ'ব, উলুবাৰীস্থিত CID কাৰ্যালয়ত লৈ যোৱা হ'ব আৰু জেৰা চলোৱা হ'ব শ্যামকানু মহন্তক। কি পৰিস্থিতিত কেনেধৰণে শ্যামকানু মহন্তক ক'ৰ পৰা আটক কৰা হৈছে সেয়া এই মুহূৰ্তলৈ সম্পূৰ্ণৰূপে স্পষ্ট নহয় যদিও দিল্লী বিমানবন্দৰৰ পৰা শ্যামকানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি আমি খবৰ পাইছো। কিন্তু প্ৰশ্ন উত্থাপন হৈছে সেয়া গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ, সেয়া কিন্তু পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব।